মারে উঠে মারে না হিঙে মারে আচ্ছা এই ডাঙর দ্বিতীয় সম্পাদক নবজ্যোতি ক্রুজ ডাঙরিয়া। আমি আশা কৰিছোঁ আমাক এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি বহুতবাৰ দিয়া হৈছিলে। যোৱা বছৰ 12 ছেপ্টেম্বৰ তাৰিখে আমাক মানে বৈঠকত মাতিছিলে তেখেতে তেতিয়াও আমাক জনজাতিকৰণ যে যোৱা বছৰ যিটো নেকি লোকসভা নিৰ্বাচনৰ আগত যিটো নেকি আমাৰ শীতকালীন অধিৱেশনত হৈছিলে তেতিয়াই মানে সমাধান কৰাৰ ক্ষেত্ৰত আমাক প্ৰতিশ্ৰুতি দিছিলে, তেতিয়া নকৰিলে। এইবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে যদি আমাক তেখেতে প্ৰতিশ্ৰুতি পূৰণ নকৰে তেতিয়াহ'লেতো আমি কোচ ৰাজবংশী ৰাইজ আৰু আক্ৰাচুৱে আমি সজাগ আৰু সচেতন হৈ 2026 চনৰ নিৰ্বাচনক তেখেতক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে তেনে আমিও ৰণকৌশল প্ৰস্তুত কৰিম। আজি সৌদ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা, নিমুৱা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতি লগতে এই অঞ্চলৰ ৰাইজৰ উদ্যোগত আজি নিমুৱা বাপুজী হাইস্কুল খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যি 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ আমাৰ কাৰ্যসূচী চলি আছে। এতিয়া আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী গ'ল, পতাকা উত্তোলন কাৰ্যসূচী গ'ল, আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ মাল্যৰ্পণ কাৰ্যসূচী গ'ল। অলপ সময় পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু মুকলি সভা কিছু সময় 2টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ব। মুকলি সভাত আমাৰ দুজনকৈ কেবিনেট মন্ত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ লোকেল যি EM BTRৰ গৌতম দাস ডাঙৰীয়া থাকিব আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া থাকিব। হালবাৰী পৰিষদীয় সমষ্টিৰ MCLA জয় মছাহাৰী উপস্থিত থাকিব। লগতে বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সন্ধিয়া আমাৰ ঠিক 7 বজাৰ লগে লগে যি সাংস্কৃতিক সন্ধিয়া আমাৰ আৰম্ভ হ'ব। আমি বঙাইগাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ হৃদয় প্ৰতিম ৰায় আৰু সুৰাশ্ৰী আমাৰ যি মানে নৱপ্ৰজন্মৰ কাৰণে ছিংগাৰ সেইসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু ঠিক আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পিছতে আমাৰ চিলাৰায় দিৱসৰ সফল সামৰণি পৰিব বুলি আমি আশাবাদী।